আৰু এইটোৱে হৈছে ইণ্ডিয়ান মিডল অৰ্ডাৰ বেটছমেন আৰু পাকিস্তান মিডল অৰ্ডাৰ বেটছমেনৰ মাজত ডাঙৰ পাৰ্থক্য। পাকিস্তানে য'ত খেল শেষ কৰিছে, ইণ্ডিয়াই তাৰ পৰা খেল আৰম্ভহে কৰিছে। পাকিস্তানে প্ৰথমতে বেটিং আৰম্ভ কৰে আৰু যেতিয়া তেওঁলোকৰ 1 উইকেট পতন হয় তেতিয়া তেওঁলোকৰ ৰান 81 ৰান আৰু 13 অভাৰ 3 বল, মানে খুব এটা ভাল পৰ্যায়ত। কিন্তু ভাৰতে দ্বিতীয় ইনিংছত বেট আৰম্ভ কৰিয়ে তেওঁলোকে বিপৰ্যয়ৰ সন্মুখীন হয় আৰু প্ৰথমটো অভাৰতে প্ৰথমটো উইকেট পতন ঘটে আৰু এনেদৰে মাত্ৰ 20 ৰানতে 3টাকৈ উইকেট পতন ঘটে, মাত্ৰ 4 অভাৰতে। কিন্তু আজি ভাৰতৰ মিডল অৰ্ডাৰ বেটছমেনে যি দায়িত্ববোধ দেখুৱালে আৰু ধৈৰ্যশীল বেটিঙেৰে যেনেদৰে ভাৰতক বিজয়ৰ দিশলৈ লৈ গ'ল আৰু বিজয় সাব্যস্ত কৰিলে, খুবেই প্ৰশংসনীয়। বিশেষকৈ তিলক বৰ্মাই আজি অপৰাজিতভাৱে 69 ৰান কৰে। প্ৰথমতে পাকিস্তানে বেটিং কৰি মানে 20 অভাৰত 146 ৰান কৰে আৰু তাৰ প্ৰত্যুত্তৰত ভাৰতে মাত্ৰ 5 উইকেটৰ বিনিময়ত 2 বল বাকী থাকোঁতেই ৰিংকু সিঙৰ এটা মানে 4ৰ জৰিয়তে 4ৰ জৰিয়তে ভাৰতে বিজয় লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়।